হেল্ল' এভৰিৱান, মই অইন মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে সন্ধিয়া চাহকাপ খালেনে? মই আপুনি চাহ খাই আছোঁ। আপুনি চিৰা ভাজি দি মেলি কল দি ভাজিছিলোঁ, যিহেতু চিৰাটো আপোনালোকক দেখাব চেষ্টা কৰিম কেনেকৈ ভাজিছিলোঁ চিৰাটো কল দি মেলি। আপুনি কেৰাহীটো পাতি দিলোঁ। কেৰাহীটো পাতি দিয়াৰ পিছত আপুনি শুকান চিৰাখিনি ভালকৈ ভাজিব লাগিব 3-4 মিনিটমান ৰঙচুৱা হোৱালৈকে। মই চিৰাখিনি ভাজি আছোঁ, ভালদৰে ভাজিব লাগিব। যিহেতু চিৰাখিনি ভাজা হৈ গ'ল, চিৰাখিনি ওলাই মেলি একেটা কেৰাহীতে মই বাটাৰ লৈছোঁ। কেৰাহীটো গৰম হৈ যাব, বাটাৰখিনি দি দিলোঁ। তাৰপৰা আপুনি কল কাটি থোৱা আছিলে, সৰু সৰু জাহাজী কল চেনি কল আছিলে, চেনি কলখিনি কাটি মেলি দি দিলোঁ। তাৰপৰা মই গুড় দি দিলোঁ। চেনি কল আৰু গুড়টো ভালদৰে যিহেতু ভাজিব লাগিব, ভাজি আছোঁ ভালকৈ, গলি যোৱালৈকে ভাজিব লাগিব। তাৰপৰা ভাজা হৈ যোৱাৰ পিছত মই ভাজি থোৱা চিৰাখিনি দি দিলোঁ, গুড়ৰ আৰু কলৰ লগত ভালদৰে ভাজিব লাগিব। ভাগিটো মিক্স কৰি মেলি এইপিনে ভাজি আছোঁ, ধুনীয়াকৈ হৈ গৈছে। তাৰপৰা মই যিহেতু চিৰা ভাজি চাহ খাব ল'লোঁ। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই কেনেকৈ পালে কমেণ্টত কৈ জনাবচোন, আৰু আপোনালোকে কেনেকৈ চিৰা আৰু কল ভাজি এবাৰ খাই চাব আৰু কমেণ্টত কৈ জনাব কেনেকুৱানো পালে খাই মেলি জনাব কেনেকুৱা পালে। এনেকৈ এবাৰ খাই চাব, বহুতেই টেষ্টি হয় খাবলৈ।